এই মুহূৰ্তত মই লখিমপুৰ কদম লালপানী গোহাঁই গাঁৱত উপস্থিত আছোঁ আৰু পথৰ দৃশ্য দেখুৱাম কি ধৰণে এই বিশেষ স্থানৰ ৰাইজে এক প্ৰকাৰ পণবন্দীৰ জীৱন পাৰ কৰিবলগীয়া হৈছে। যদি আপোনালোকে চাই যে ঠিকাদাৰে কাম কৰিছে, কিন্তু ঠিকাদাৰে কাম কৰিলে কি হ'ব, ৰাইজে এই পথেৰে এতিয়া কেনেকৈ যাত্ৰা কৰিব সেইটো খুব ডাঙৰ প্ৰশ্ন। এতিয়া দেখিছেই যে এই প্ৰথমে মই পুলটো দেখুৱালোঁ, আৰু এটা পুল আছে, সেই পুলটোতো মানুহ যাব নোৱাৰা ধৰণৰ এটা অৱস্থা। এতিয়া মুঠৰ ওপৰত এই অঞ্চলৰ ৰাইজে বাইকখন যদি আনেও তেওঁলোকে বাইকখন লৈ পাৰ হ'ব নোৱাৰে, আৰু ঠিকাদাৰে অন্ততঃ ইয়াত এটা বাইপাছৰ ব্যৱস্থা কৰি দিব লাগিছিল। অন্ততঃ এই অঞ্চলৰ ৰাইজখিনিয়ে সকাহ পাওক আৰু তেওঁলোকৰ যি গন্তব্যস্থান নিজ নিজ কৰ্মস্থলীলৈ যাবলৈকে অন্ততঃ বাইকখন লৈ চাইকেলখন লৈ যাবৰ কাৰণে কিছু সকাহ পালেহেঁতেন। কিন্তু কিয় আচলতে ৰাইজৰ এই কথাবিলাকক গুৰুত্ব আৰোপ কৰা নহয়, সেই কথাখিনি খুব ডাঙৰ এটা প্ৰশ্ন। মই আপোনাৰ পৰা জানিব খুজিছোঁ যে চাইকেলখন লৈ যাব নোৱাৰে, বাইকখনটো বহুত দূৰৰ কথা, গাড়ীৰ কথা ভাবিবই নোৱাৰে মানুহে, কিয় এইটো কিমান দিন ধৰি এনেধৰণে কামটো পেলাই থৈ দিছে? আজিতো ৩-৪ মাহ মানে হ'ল। এতিয়া পানী হোৱাৰ কাৰণে এতিয়া নলাটো কাটি পেলাই তেওঁলোকে পানী বহাম বুলি ক'লে, এতিয়ালৈকে বহোৱা নাই। আৰু আমাৰ এইটো হ'ল মানে মেইন ৰোড, মানে এইটো বগীনদীৰ পৰা চিৰাজুলিলৈ অহা যোৱা কৰা হয়। গোটেই সকলো মানুহখিনি কাম বন কৰা, ইত্যাদি বজাৰ সমাৰ কৰা গোটেইখিনি মানুহ আমাৰ ইয়াত অহা যোৱা কৰিবলগীয়া হয়। এতিয়া বিশেষতে আমি অহা যোৱা কৰিব পৰা নাই, বাইক নিব পৰা নাই, চাইকেল নিব পৰা নাই, কোনো মানুহ যাব পৰা নাই। আৰু এইটো চিৰাজুলি বগীনদী মেইন ৰোড। এতিয়া স্কুলীয়া ল'ৰা ছোৱালী যাবলৈও মানে অসুবিধা হৈছে। এতিয়া বৰষুণ দি দিলে মানে পাৰ হ'বলৈ অসুবিধা। নিশ্চয়কৈ, আৰু সেই কথাখিনি আমি নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই, কাৰণ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ। বগীনদীক সংযোগ কৰে, চিৰাজুলিক সংযোগ কৰে। মুঠৰ ওপৰত ইয়াত বহু লোক আছে, সেই লোকসকলে এতিয়া কেনেধৰণে জীৱন পাৰ কৰিছে সেইটো বহুত চিন্তনীয় কথা। মই জানিব খুজিম, এজন সচেতন যুৱক আছে, যে ৰাইজৰ কথা কিয় চিন্তা কৰা নহয়, কাৰণ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথটো বনাইছে, ঠিকে আছে, কাম কনষ্ট্ৰাকশ্যন হ'ব লাগিব, কিন্তু অন্ততঃ ৰাইজে সকাহ দিব পৰাকৈ। এইফালে যদি চাই, যদি ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱায় কি ধৰণে আচলতে দুৰ্ভোগ ভুগিছে ৰাইজে, চাইকেলখন পাৰ হ'ব নোৱাৰা এটা অৱস্থা। আৰু এই ধৰণে যদি যাতায়াত ব্যৱস্থা চলি থাকে, সেইটো কিন্তু খুব গুৰুত্বপূৰ্ণ কথা। সেয়েহে মই বিধায়ক মানৱ ডেকাৰো দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে কাম আবণ্টন দিয়া হৈছে, কাম কৰিছে, কিন্তু কামবিলাক কিয় তেওঁলোকে প্ৰপাৰ ৱেত কৰা নাই। অন্ততঃ এই যিটো গুৰুত্বপূৰ্ণ পথৰ এটা বাইপাছ যদি তেওঁলোকে ভালকৈ কৰি দিলেহেঁতেন, ৰাইজে অন্ততঃ সকাহ পালেহেঁতেন। কাৰণ 2-3 মাহ এই ধৰণে এই ৰাইজ পণবন্দী হৈ আছে। কি ক'ব খোজা যে বিধায়ক মহোদয় এই বিষয়টো দৃষ্টিগোচৰ হোৱাটো ভাল? হয়, আমাৰ ঠিকাদাৰ মহোদয়ক কৈছোঁ, ঠিকাদাৰে এই ৰাস্তাটো বনোৱাটোতো বনাই দিলে, কিন্তু যেতিয়া বনালে আপোনাৰ ডাম্পাৰ আহি এইটো কালভাৰটো ভাঙি দিলে। ভাঙি দিয়াৰ পাছত ঠিকাদাৰে কোনো আপোনাৰ কাণ সাৰ নিদিলে, যেনেকুৱা পুল ভাঙিলে তেনেকৈ ভঙা ভাগি থাকিলে। থকাৰ পাছত এতিয়া বাৰিষা হ'ল, যেতিয়া ইয়াত পানী জমা হ'ল, পানী জমা হোৱাৰ পাছত আপোনাৰ এতিয়া মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হ'লত, এই খেতি কৰিবলৈ অসুবিধা হ'লত তেতিয়া পুলটো ভাঙি পেলাই এতিয়া ৰাইজৰ ইমানেই অসুবিধা হৈছে, আমাৰ ইফালেও ওলাব নোৱাৰা হ'লোঁ, ইফালেও ওলাব নোৱাৰা হ'লোঁ। স্কুলৰ ল'ৰা ছোৱালী অসুবিধা হৈছে, এইফালেও ভাঙি দিলে, আৰু অলপ আগত এটা পুল আছে সেইটোও ভাঙি দিলে। তাৰ কাৰণে মানৱ ডেকা মহোদয়ক মই ক'ব বিচাৰিছোঁ যে আমাৰ এই কামটো অলপ সোনকালে যাতে কৰি দিয়ে, সেই অনুৰোধ জনাইছোঁ। আৰু ৰাইজেই ৰজা, ৰাইজৰ যি অভাৱ অভিযোগ, সেই অভাৱ অভিযোগ আচলতে শুনাটো জৰুৰী, আৰু এই ধৰণে তেওঁলোকে কিন্তু যথেষ্ট দুৰ্ভোগ ভুগিছে। খুৰীয়ে কি ক'ব খোজে যে আপোনালোকৰ ল'ৰা ছোৱালী বা মানুহজনে হ'লেও কামত যাবলৈ হ'লে এই ৰাস্তাটো এতিয়া কেনেকৈ গৈছে, পাৰ হ'ব পাৰিছেনে? আমাৰ এইটো বৰ পিছপৰা এলেকা, ইয়াৰ বিশেষকৈ ৰাস্তা বহুত অসুবিধা। ৰাস্তা এই কালভাৰ আছে, কালভাৰ নিদিলে আমাৰ একো কামেই নহয়। এতিয়া আমাক বিশেষকৈ 2টা কালভাৰ লগত ছিগি গ'ল, আমি যাবলৈ বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা হৈছে বিশেষকৈ। তাৰপিছত সেয়ে মই আমাৰ বিধায়ক মানৱ ডেকাক অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাটো ভালকৈ বনাই দিয়ে, মেৰামতি কৰি দিয়ে, আৰু পৰাপক্ষত পকী কৰি দিয়ক, আৰু এই কালভাৰকেইটা ভালকৈ বনাই দিয়ক। নিশ্চয়কৈ কালভাৰ্টখিনি ভাল হ'ব লাগে, ৰাস্তা পকী হ'ব লাগে। মই দেখিছোঁ শিল পৰিছে, কিন্তু শিল পৰাতেই ক্ষান্ত হৈ থাকিলে নহ'ব। আৰু দেখিছে ৰাইজ ওলাই আহিছে, কাৰণ এই যিটো সমস্যা, এই সমস্যাত তেওঁলোকে ভুগি আছে, আৰু ভুগি থকা সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে। আহকচোন, কি কয়, কেনেকুৱা ধৰণৰ অসুবিধা হৈছে কওকচোন, কাৰণ কথাখিনি যোৱাটো জৰুৰী, ৰাইজে বহুত অসুবিধা পাইছে। আগতে ৰাস্তাটো মানে যদিও কেঁচা আছিলে, তেতিয়া পুলটো আমাৰ সৰুকৈ এইটো কালভাৰ এটা দিছিলে, কিন্তু ৰাইজৰ ইমান প্ৰব্লেম নাছিলে। তাৰপৰা যেতিয়া চৰকাৰী ৰাস্তাটো এইকণ দিলে, তেতিয়া তাৰমানে তেখেতলোকে কি কৰিলে, এইটো পুতি পেলালে। পুতি পেলোৱাৰ কাৰণতে এইখিনিত পানী বহুত জমা হ'ল, ৰাইজে খেতি কৰিবলৈ অসুবিধা হোৱাৰ কাৰণে অকণমান অজুহাত দিলে। দিয়াৰ কাৰণে আকৌ সিদিনা আহি পেলাই আকৌ ঠিকাদাৰে এইটো ভাঙি পেলাই
এতিয়া হিমপাই পানী মানুহক দেখুৱাই পেলাই এনেকৈ থৈ দিছে, কিন্তু আমাৰ ৰাইজৰ বৰষুণ দিয়াৰ কাৰণে এই পথাৰেদি যাবলৈ অসুবিধা হৈছে। বিশেষকৈ মই অংগনবাড়ী যাওঁ, কিন্তু মোৰ যাবলৈ মই এইফালে এতিয়া একদম চাইকেল দাঙি মেখেলা দাঙি মই এইফালে নামি যাবলগীয়া হয়। নামি যাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে নিশ্চয়কৈ। আৰু লখিমপুৰ এয়া হৈছে গোহাঁই গাঁৱৰ এখন ছবি। বহুত ৰাইজ এই স্থানত আছে, এই অঞ্চলত আছে, কিন্তু এই অঞ্চলৰ ৰাইজ এক প্ৰকাৰ পণবন্দী হৈ আছে। কাৰণ মূল পথৰ দুটা মূৰত যি দুটা পুল আছে, সেই পুল দুটাই কিন্তু মানুহ পাৰ হ'ব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। আৰু সেয়েহে ৰাইজে আজি ওলাই আহিছে, ওলাই আহি অনুৰোধ জনাব খুজিছে যে অন্ততঃ এই কথাখিনি বিধায়কে চিন্তা কৰক, জনপ্ৰতিনিধিয়ে চিন্তা কৰক, প্ৰশাসনে চিন্তা কৰক।